Hello everyone, welcome to part 3 of our Sikkim journey. আৰু আমি ছিকিম পাওঁতেগে প্ৰায় মানে গধূলি হৈছিলে আৰু তাত গৈ আমি আছিলোঁ ইটছে হোটেল মেৰিকি গ্ৰেণ্ডত। হোটেলখন আমি বুক কৰিছিলোঁ booking.com-ৰ থ্ৰু দি। যিহেতু অনলাইনৰ আছিল গোটেই বস্তুটো, প্ৰথমতে ভয়ো খাই আছিলোঁ কেনেকুৱা হ'ব কি হ'ব, কিন্তু তাত গৈ পেলাই ইমানেই ভাল লাগিল যে প্ৰথমতে আমাক গৈ আমি যোনকেইটা ৰুম বুক কৰিছিলোঁ সেইকেইটা দি দিছে আৰু পাছতহে মানে ডকুমেণ্টবিলাক লৈ মেলি লৈছে আৰু তেওঁলোক। ইমান ভাগৰুৱা হৈ গৈছোঁ এইটো কথা যে বুজিছে, সেইকাৰণে খুবেই ভাল লাগিলে। মই এইখিনি ভিডিঅ' সেই ডকুমেণ্ট ভেৰিফাই কৰিবলৈ যাওঁতে কৰা ভিডিঅ' হয়। পাছত আৰু এয়া আমাৰ 301 আৰু 302টো লৈছিলোঁ। ৰিচিপশ্যনৰ ওচৰতে আমাৰ ৰুম দুটা লৈছিলোঁ, কাৰণ জিচান আৰু আমাৰ লগতে আছিল। ষ্টেয়াৰ্ছত বেছিকৈ গৈ থাকিলে এনেই ভাগৰ লাগিব আৰু সেইটো কাৰণে আমি লোৱাই নাছিলোঁ। এয়াই আছিল গোটেই হোটেলখনৰ ভিউটো আমাৰ ৰুমৰ, আৰু বাকী এনেকৈ আমাৰ ভিউ থকা পাহাৰৰ ভিউ থকা হোটেল লৈছিলোঁ কাৰণে পাহাৰটো দেখি আৰু ইয়াৰ পিছত আমি ক'ত ক'ত গৈছিলোঁ কি কৰিলোঁ দেখাম। তেতিয়ালৈকে বাই বাই, চাই থাকিব ভিডিঅ'।